বিয়াৰ সমগুৰিত এজনী ছোৱালী বহি আছিল আৰু কাষতে এজন ল'ৰা বহি আছিল। ছোৱালীজনীৰ মুখখন ঢাকি থোৱা আছিল, গতিকে ল'ৰাটোৱে তাইৰ মুখখন দেখা নাপালে। কিন্তু ছোৱালীজনীৰ পৰিয়ালটোৱে ভয় খাইছিল। আৰু সেই ভয়টো কি আছিল আপুনি কাহিনীটো শেষলৈকে শুনিলেহে গম পাব। ছোৱালীজনীৰ চকুৰ পৰা চকুলো বৈ আহিছিল, যদিও তাই কাকো একো ক'ব পৰা নাছিল। আনকি তাই কি কৰিব পাৰিলেহেঁতেন। তাই কেতিয়াও কল্পনা কৰা নাছিল যে তাইৰ লগত যিটো ঘটি আছিল। আজি তাই বিয়া হ'ল, কিন্তু পৰিয়ালৰ কথা মানিবলৈ বাদে আন কোনো উপায় নাই। তাই দেখা নাপালে। কেইঘণ্টামানৰ আগৰ ঘটনাবোৰ তাইৰ মনত পৰি আছিল। এজনী ছোৱালীয়ে কন্যাৰ কোঠাত সোমাবলৈ দুৱাৰত টোকৰ মাৰিবলৈ লওঁতেই লক্ষ্য কৰিলে যে দুৱাৰখন খোলা আছে। দুৱাৰখন কিয় খোলা আছে তাই বুজি নাপালে। ভিতৰলৈ সোমাই তাই যি দেখিলে তাই থতমত খালে। লগে লগে তাই মাক-দেউতাকক চিঞৰিলে। সকলোৱে কোঠাটোৰ ভিতৰলৈ আহে। কিছুমান মানুহো ছোৱালীজনীৰ মাত শুনি আহে, কিন্তু সকলোকে ভিতৰলৈ আহিবলৈ দিয়া নহ'ল। ছোৱালীজনীৰ মাক-দেউতাকে কোঠাটোত সোমাই নিজৰ ছোৱালীজনীক কান্দি থকা দেখি সুধিলে, "কি হ'ল ছোৱালী? কিয় কান্দিছা?" ছোৱালীজনীয়ে আঙুলিৰে টেবুলৰ ফালে আঙুলিয়াই কয়, "মা, তাত চাওক। এখন চিঠি টেবুলত ৰখা থোৱা আছে। তাত কি লিখা আছে কোনেও বুজিব পৰা নাছিল।" ছোৱালীজনীয়ে ক'লে, "মা, বা ক'লৈ গ'ল? অনুগ্ৰহ কৰি এই চিঠিখন চাওক।" চিঠিখন পঢ়িলে সকলোৱে স্তম্ভিত হৈ পৰে। ইয়াৰ পিছত কি কৰিব লাগে কোনেও বুজিব পৰা নাছিল। যেন সকলোৰে মূৰত পাহাৰ এটা বাগৰি পৰিল। এতিয়া তেওঁলোক সকলোৰে কি কৰিব? সকলোকে কেনেকৈ চম্ভালিব? সমাজক কি উত্তৰ দিব? যদি কোনোবাই গম পায় যে কইনা পলাই গৈছে, তেন্তে বিয়াৰ আগতেই পৰিয়ালৰ সন্মান নষ্ট হৈ যাব। ছোৱালীজনীৰ মাক শেৱালিয়ে সৰু ছোৱালী ছানীৰ ওচৰলৈ আহি আৱেগিকভাৱে কয়, "ছানী, বিয়া এতিয়া সকলো তোমাৰ হাতত। আমাৰ পৰিয়ালৰ সন্মান কেৱল তুমিহে বচাব পাৰিবা।" মাকক কান্দি থকা দেখি ছানীয়ে তাইৰ কথাৰ অৰ্থ বুজি নাপালে। তাই দেউতাকৰ ফালে চায়, কিন্তু দেউতাকৰ চকু দুটা নিৰাশ হৈ পৰিল। শেৱালি আৰু শৰতে দুয়ো একেলগে ক'লে, "সোণজনী, প্লিজ, তুমি আজি এই বিয়াখনত বহা। আমাৰ হাতত আৰু কোনো বিকল্প নাই। তুমি তোমাৰ বায়েকৰ ঠাই ল'ব লাগিব।" ছানী আছিল তাইৰ ঘৰৰ সকলোৰে প্ৰিয়। তাই আৰু তাইৰ ভনীয়েক ছায়া দুয়োগৰাকী ভগ্নী আছিল। চামেলি ডাঙৰ হৈছিল। আজি তাই বিয়া হ'ব লাগিছিল, কিন্তু কোনে জানিছিল যে তাই কাকো নোকোৱাকৈয়ে বিয়াৰ পৰা পলাই যাব। শেৱালি আৰু শৰতে কেতিয়াও ছোৱালীজনীক নিজৰ মতামত প্ৰকাশ কৰাত বাধা দিয়া নাছিল। চামেলি আছিল সিহঁতৰ মৰমৰ ছোৱালী, কিন্তু তাই কেতিয়াও মাক-দেউতাকৰ পৰা একো লুকুৱাই ৰখা নাছিল। তাই আছিল কোমল গোলাপৰ দৰে। তাই এই পৃথিৱীৰ বিষয়ে বিশেষ একো বুজি পোৱা নাছিল। আৰু তাই য'তেই গৈছিল তাতেই কোনো এজন বা আনজনে তাইৰ লগত গৈছিল। কিন্তু আজিৰ দিনটো বেলেগ আছিল। আজি সকলো ওলোটাকৈ হৈ আছিল। আজি সিহঁতে সৰু ছোৱালীজনীক আন কাৰোবাৰ লগত বিয়া বান্ধিবলৈ ওলাইছিল।
যিয়ে হয়তো এই সম্পৰ্কটো বুজি নাপাব। শেৱালিয়ে কান্দি কান্দি ক'লে, প্লিজ ছানী, এই বিয়াত বহা। ছানী বিপম বিমূৰত পৰিল। মা, মই এইটো কেনেকৈ কৰিম? এইখন মোৰ বাইদেউ ঠাই। আমি বিয়াখন পিছুৱাই গৈ বাক বিচাৰি উলিয়াব পাৰোঁ। শেৱালিয়ে ক'লে, শুনা, আমি বিয়াখন পিছুৱাই দিব নোৱাৰোঁ। আমি সকলোকে কি ক'ম? আমাৰ একেবাৰে সময় নাই। বিয়াৰ শোভাযাত্ৰা যিকোনো সময়ত আহিব পাৰে। ল'ৰাৰ মাকক শপত খাইছিলোঁ, তুমি নাকচ নকৰিবা। ছানীৰ হাতত এতিয়া উপায় নাছিল। তাই মাক দেউতাকক দোষী দেখিব পৰা নাছিল। এতিয়া আহোঁ বৰ্তমানলৈ, য'ত বিয়াখন চলি আছিল। বতাহত এক অদ্ভুত অস্বস্তিৰ সৃষ্টি হৈছিল, যেন কিবা এটা অশুভ হ'বলৈ ওলাইছে। ছানীৰ হৃদয়খন অস্থিৰ হৈ পৰিছিল আৰু চকুৰ পৰা চকুলো বৈ আহিছিল। পণ্ডিতজনে ক'লে, এতিয়া দৰা কইনা উঠি সেৱা লোৱাৰ সময় আহি পৰিছে। দৰা কইনাক উঠিবলৈ কোৱা হয়। ল'ৰাটো উঠি যায়, কিন্তু ছানী উঠিব পৰা নাছিল। ল'ৰাটোৱে তাইৰ হাতখন আলফুৰে চুই তাইক জগাই তুলিবলৈ চেষ্টা কৰে। ছানী অনিচ্ছা সত্ত্বেও উঠি যায় আৰু সেৱাবোৰ আৰম্ভ হয়। জয় কৰাত ৰাউণ্ডবোৰ সম্পূৰ্ণ কৰাৰ পিছত দুয়ো বহি পৰে। পণ্ডিতজনে ল'ৰাটোক মংগলসূত্ৰ পিন্ধিবলৈ কয়। ল'ৰাটোৱে প্লেটৰ পৰা মংগলসূত্ৰ উলিয়াই ছানীৰ ডিঙিত পিন্ধাই দিয়ে। ল'ৰাটোৰ হাতখনে ছানীৰ ডিঙিত স্পৰ্শ কৰাৰ লগে লগে ছানীয়ে তাইৰ অস্তিত্বৰ প্ৰতি সচেতন হৈ পৰে। তাৰ পিছত কপালত ফোঁট দিয়াৰ পাল আহিল। ল'ৰাটোৰ হাতখন তাইৰ মূৰৰ ফালে গতি কৰাৰ লগে লগে শেৱালিয়ে কিবা এটা ক'বলৈ ওলাইছিল যদিও তাই একো কোৱাৰ আগতেই ল'ৰাটোৰ ছানীৰ ওৰণিখন আলফুলেৰে তুলি লৈ তাইৰ কপালখনত ফোঁট দিয়ে। ফোঁট দিয়াৰ লগে লগে ছানীৰ চকুৰ পৰা চকুলো টুকি ল'ৰাটোৰ হাতত পৰে। ল'ৰাটোৱে সৰি পৰা চকুলো অনুভৱ কৰি প্ৰথমবাৰৰ বাবে ছানীৰ মুখখনত চকু পৰিল। ওৰণিখন অলপ লৰচৰ কৰাৰ লগে লগে তাইৰ মুখখন দেখা যায়, যদিও ল'ৰাটোৱে কোনো প্ৰতিক্ৰিয়া নকৰে। মাত্ৰ যি হৈ আছিল সেয়া হ'বলৈ দিলে। বিয়া শেষ হোৱাৰ পিছত সকলোৱে অভিনন্দন জনায়। তেতিয়া ল'ৰাৰ মাকে সুধিছে, ছানী ক'ত? তাইক বিয়াতো দেখা পোৱা নাছিল। ক'লৈ গ'ল? শেৱালিয়ে উত্তৰ দিলে, তাই কোঠাত আছে। তাই বৰ ভাগৰি পৰিছিল, গতিকে তাই জিৰণি লৈ আছে। ল'ৰাটোৰ দৃষ্টি ছানীৰ ফালে ঘূৰি যায়। তাইও ল'ৰাটোৰ ফালে চাই আছিল। এতিয়া কি হ'ব? ল'ৰাটোৱে সত্যটো কি হ'ব? ছানীয়ে এই সম্পৰ্ক বজাই ৰাখিব পাৰিবনে? কাহিনীটো ইমানতে শেষ হ'ল বন্ধু-বান্ধৱীসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ এটা কাহিনী লৈ আপোনালোকৰ আগত আগবাঢ়িম।